মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজিৰ পৰা তোমালোকক HSLC যেতে আমাৰ মেট্ৰিক পৰীক্ষা ওচৰ হৈ আহিছে ফেব্ৰুৱাৰী মাহত হ'বই HSLC আৰু SSC ADRE আৰু যিকোনো ইন্টাৰভিউ কাৰণে MCQ সদায় দিম তোমালোকে চাবা যেহেতু আমাৰ মেট্ৰিকত MCQ 45 আহে কিন্তু আমি টাইমটো আমি ইমান মেইনটেইন কৰিব নোৱাৰো আৰু যিকোনো ইন্টাৰভিউটো মেন্টেল এবিলিটিটো হিচাপ কৰিলে আমাৰ 30 ৰ পৰা 45 টা মেথছৰ MCQ আহে এটো কাৰণে টাইম মেইনটেইন কৰাটো আমাৰ খুবেই প্ৰয়োজন কাৰণ আমাৰ এটা কোৱেশ্যনত খুব আমাৰ 30 সেকেন্ড নহলে 1 মিনিট সময় পাও 60 সেকেন্ড পাও এটো কাৰণে এইটো সময়ত আমি কেনেকৈ সময়টো মেইনটেইন কৰিম আমি এটো মেইন আমি এটো চিন্তা কৰি ল'ব লাগিব এটো কাৰণে মই দুটামান উদাহৰণ দিব বিচাৰিছো তোমালোকে চাবা মোৰ এটা MCQ নাম দিছো টাৰ্গেট আউট অফ 45 for 45 মাৰ্ক মানে 45 নম্বৰৰ ভিতৰত 45 নম্বৰৰ লক্ষ্য যেহেতু আমাৰ HSLC ত আমাৰ মেথছত 45 মাৰ্কৰ আহে তোমালোকে সদায় এটা কোৱেশ্যনত 1 মিনিট কে ধৰি লবা যেহেতু আমাৰ 45 মিনিট সময় পাও 15 সেকেন্ড OMR টো ফিল আপ কৰিবলৈ চেষ্টা কৰিবা OMR টো ফিল আপ কৰোতে ইমান সময় না লাগে ফাৰ্ষ্টত আমি কোৱেশ্যন কেটা বুজিবলৈ চেষ্টা কৰিব লাগে যি কি নহওক মই এটা দুটা কোৱেশ্যন দিম এটো আমি কেনেকৈ ইজি প্ৰসেছত উলিয়াব পাৰো এটা MCQ এবিলাক আহে এনেকুৱা বিলাক আহে সাপোজ এটা কোৱেশ্যন লৈছো 20y + 4 into y square plus 5y plus 3 divided 5y plus 4 তেতিয়ালে এইটোৰে এইটো আমাক যেহেতু হৰণ হৈ আছে ফাইন্ড দা ডিভিজন আমাৰ এটো উলিয়াব লাগে তেতিয়ালে আমাৰ কিমান হ'ব 20y plus 4y square plus 5y plus 3 এটো আমি কিহেৰে হৰণ কৰিব লাগে 5y plus 4 তেতিয়ালে আমাৰ এটো ডাইৰেক্টলি আমাৰ এটো আৰু এটো আমাৰ কেনসেল হৈ আছে 5 4 গুণ কিমান হ'ব 20 তেতিয়ালে আমি বেলেগ একো চিন্তাই কৰিব নালাগে কিন্তু কোৱেশ্যনটো চাই আমাৰ বহুত দিগল হ'ব যেন লাগে কিন্তু এনেকা শৰ্টতে আমাৰ মেট্ৰিকটো দিয়া থাকিব কিন্তু আমাৰ যেটো ৰুলটো জানিলে আমাৰ একেবাৰে ইজি কিন্তু ৰুল নাজানিলে আমাৰ বহুত কঠিন হৈ পৰে সাপোজ আৰু এটা কোৱেশ্যন দিয়া আছে যদি বাজক x + 1 হয় বাকপল x² হয় আৰু বাকহেক 1 হয় তেন্তে বাহ্য উলিওৱা বুলি কৈছে কি উলিয়াব কৈছে বাহ্য উলিয়াব লাগে if the divisor is x + 1 is a quotient is x² and the remainder is 1 then the divisible মানে এটো আমি বাহ্য বাজক বাকপল আৰু বাকহেক আমি এটো ফৰ্মুলাটো আমি জানো যে বাহ্য = বাজক * বাকপল + বাকহেক মানে বাহ্যৰে বাজে তাৰ পিছত বাকপলটো পাও তাৰ পিছত বাকহেকটো পাও যাও তেতিয়ালে এইটো আমি px পলিনোমিয়েল gx qx মানে কোৱেন্টেন্ট rx মানে ৰিমাইন্ডাৰটো এটো আছিল তেতিয়ালে আমাৰ ভ্যালুটো আমাৰ যেহেতু বাহ্য উলিয়াব দিছে তেতিয়ালে বাজক আমি আমাক কিমান দিছিলে বাজকটো চাওক বাজক x প্লাস কি দিয়া আছে 1 দিয়া আছে তাৰ পিছত বাকপল আমাক কিমান দিয়া আছে বাকপল কিমান দিয়া আছে x² দিয়া আছে তাৰ পিছত বাকহেক আমাক কিমান দিয়া আছে বাকহেক দিয়া আছে 1 বাকহেক দিয়া আছে 1 এটো কোৱেশ্যনটো ভালকে চাই লব বাকহেক এটো এতিয়া চাব আমাৰ অপচন দিয়া থাকিব যেহেতু x² এ x ক ইনটু কৰিলে কিমান হ'ব x³ হ'ব আকৌ x² এ 1 ক পূৰণ কৰিলে কিমান হ'ব x² হ'ব প্লাস 1 এইটোৱে হ'ব আনসাৰ তেতিয়ালে বাহ্য ইকুৱেল আমি কিমান পালো x³ প্লাস x² প্লাস কি হৈ গল 1 পালো এইটো এই ফৰ্মুলাটো মই আগৰ ভিডিওটো দিছো যেহেতু এটো হৰণ অংকৰ এটা খুবই প্ৰয়োজনীয় এটা সূত্ৰ হয় বাহ্য ইকুৱেল বাজক কিন্তু বাকপল প্লাস বাকহেক এটো এটা মোস্ট ইম্পৰ্টেন্ট এটা অংগ দেখাত টান যেন লাগে কিন্তু একেবাৰে ইজি মই যেহেতু তোমালোকৰ ডিগ্ৰী ফৰ্মুলা কেটা দিছোৱে এটা 1 মাইনাস 1045 ডিগ্ৰী মান কিমান আছিল 1 আছিল তেতে স্কয়াৰ আছে 1 স্কয়াৰ 1 প্লাস 1045 ডিগ্ৰী মান কিমান আছিল 1 আছিল স্কয়াৰ আছে 1 স্কয়াৰ হল তেতিয়ালে 1 দুটা পূৰণ কৰিলে 1 এ হ'ব 1 1 প্লাস 1 দুটা পূৰণ কৰিলে আমাৰ কিমান হ'ব 1 এ হ'ব তেতিয়ালে 1 ৰ পৰা 1 গলে 0 1 আৰু 1 প্লাস কৰিলে 2 হল তেতিয়ালে 2 ৰে 0 ডিভাইড কৰিলে 0 হয় কিন্তু 0 ৰে আকৌ 2 ক হৰণ কৰিলে কি হলেতেন ইনফিনিটি মানে কি হয় সংজ্ঞাহীন হলেতেন এটো নিশ্চয় বুজি পাইছে তেতিয়ালে তাৰ উত্তৰটো কি হ'ব সি অপচনটো শুদ্ধ নিশ্চয় বুজি পাইছে আলফা ইনটু বিটাৰ মান উলিওৱা তেতিয়ালে এটো আমাৰ কিহত আহিব আমাৰ আদৰ কথা আছে তাৰ আছিল ax² + bx + c = 0 আছিল এটোটো আমাৰ দ্বিঘাত সমীকৰণৰ এটো এটা সূত্ৰ আছিল তেতে আমাৰ বহুপদৰ তেতে আলফা প্লাস বিটা ইকুৱেল টু কি আছিল আমাৰ
আলফা প্লাছ বিটা ইকুৱেল টু মাইনাছ বি বাই এ আছিলে ইয়াত যিহেতু এই সমীকৰণটো চাব এৰ ভেলু আমাৰ ইয়াত কিমান আছে 1 আছে বিৰ ভেলু কিমান আছে -4 আছে চিৰ ভেলু কিমান আছে 1 ইয়াৰ পৰা আমি পাওঁ এইটো এৰ আগত এইটো 1 ইয়াৰ একো চিন নাথাকিলে 1 আছে বুলি ধৰা হয় বিৰ ভেলু এতিয়া -4 চিৰ ভেলু 1 আছে যেহেতু x² আগত আমাৰ হহক নাই আমাৰ এইটো 1 আছে বুলি আমাৰ ধৰা হয় এতিয়া চাব আলফা প্লাছ বিটাৰ ভেলুটো আমি উলিয়াই ল'ব লাগিব তেতিয়ালে আলফা প্লাছ বিটা ইকুৱেল টু কি হ'ব মাইনাছ বিৰ ভেলু -4 আছে বাই এৰ ভেলু 1 আছে তেতিয়ালে মাইনাছে মাইনাছে কি হ'ব প্লাছ তেতিয়ালে 4 1 এৰে 4ক ডিভাইড কৰিলে কিমান হ'ব 4 এ হ'ব তেতিয়া আলফা প্লাছ বিটাৰ মান 4 পালো তাৰপা আলফা ইনটু বিটা শূন্য দুটাৰ গুণফল ইকুৱেল টু কি আছিল c বাই a আছিল এটো ফৰ্মুলা কেটা মই আগত দিয়া আছে c ৰ ভেলু আমাৰ কিমান আছে 1 a ৰ ভেলু কিমান আছে মাইনাছ এৰ ভেলু 1 1 এৰে 1ক ডিভাইড কৰিলে 1 এ হ'ব তেতিয়া আলফা ইনটু বিটাৰ মান আমি কিমান পালো 1 পালো তেতিয়ালে আমি এটো উলিয়াব লাগে 1 বাই আলফা প্লাছ 1 বাই বিটা মাইনাছ আলফা ইনটু বিটা তেতিয়ালে ইয়াৰ তলত 1 আছে বুলি ধৰা হয় আমাৰ লসাগু ললে কিমান হ'ব আলফা আৰু বিটাৰ লসাগু কিমান হ'ব আলফা বিটাই হ'ব আলফা বিটা হল আলফাৰে আলফাক এবাৰ যাব বিটা থাকিলে তেতিয়ালে এটো বিটাৰে বিটাক 1ক পূৰণ কৰিলে বিটা হল তাৰ পিছত বিটাৰে বিটা এবাৰ যাব আলফা থাকিলে আলফাৰ পৰা 1 পূৰণ কৰিলে আলফাই হ'ব ইনটু 1 এৰে আকৌ আলফা বিটাক পূৰণ কৰিলে কি হ'ব 1 এৰে আলফা বিটাক কেবাৰ যাব আলফা ইনটু বিটা বাৰে যাব তেতিয়ালে এটো আলফা ইনটু বিটাৰে ইয়াক পূৰণ কৰিলে আলফা স্কয়াৰ ইনটু বিটা স্কয়াৰ হৈ গ'ল নিশ্চয় বুজি পাইছে এটো ভ্যালুটো উলিয়াব লাগে এতিয়া চাব আমাৰ এটা আলফা প্লাছ বিটাৰ ভ্যালু আমাৰ কিমান পালো আলফা প্লাছ বিটাৰ ভ্যালু কিমান পালো 4 পালো তেতিয়ালে 4 বহালো মই মাইনাস আলফা ইনটু বিটা এটো দুটাতে স্কয়াৰ আছে আলফা ইনটু বিটাৰ মান 1 আছে তেতিয়ালে 1 স্কয়াৰ হল আলফা ইনটু বিটাৰ ভ্যালু কিমান পাইছো 1 পাইছো তেতিয়ালে তোমাৰ 4 পালে 1 দুটা পূৰণ কৰিলে 1 হল 1 4 ৰ পৰা 1 গলে কিমান থাকিব 3 1 এৰে 3 কেইবাৰ যাব 3 বাৰ যাব তেতিয়ালে অপচন কোনটো শুদ্ধ হৈছে আমাৰ এটো এই অপচনটো শুদ্ধ হৈছে নিশ্চয় বুজি পাইছে এনেকুৱা মই প্ৰতিদিনে দি থাকিম আমাৰ আমি 45 ৰ ভিতৰত 45 পাবই লাগিব আমি ভালকে পঢ়িব আইয়ক পঢ়িলাম